নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ নবী হজৰত মহম্মদক অপমান কৰা প্ৰত্যেকজনকে দিয়া হ'ব প্ৰত্যুত্তৰ হজৰত মহম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা সকল সাৱধান কোনো ধৰ্মগুৰুক অপমান কৰাৰ অধিকাৰ কাৰো নাই পয়গম্বৰ মহম্মদক অপমান কৰা সকল প্ৰকৃত হিন্দু নহয় মুছলমানে যদি হিন্দু ধৰ্মক অপমান কৰে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল'ম মুখ্যমন্ত্ৰীয়েও হজৰত মহম্মদৰ উক্তিৰে বিধানসভাত ভাষণ দিয়ে সেই মুখ্যমন্ত্ৰীৰ অসমত কিয় পয়গম্বৰ মহম্মদক অপমান কৰিছে একাংশই অনবৰতে একশ্যন মুডত থকা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত নিমাত কিয় সংঘাত লগাব খোজাসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে গৰজি উঠিল AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ হজৰত মহম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা সকলক নৰপিশাচ আখ্যা দিছে ৰেজাউল কৰিম চৰকাৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে BSFক আক্ৰমণ কৰিবলৈ চুচা বাংলাদেশী লোকৰ ভাৰত বাংলাদেশ সীমান্তত আজিৰ দিনটোত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে এই উত্তপ্ত দৃশ্য সামাজিক মাধ্যমত ভাইৰেল ভাৰতত থকা বাংলাদেশীক ঘূৰাই নলয় বাংলাদেশী পুছবেক কৰিব যাওঁতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে BSFক আক্ৰমণৰ বাবে চুচা ল'লে বাংলাদেশী লোকে ভাৰত বাংলাদেশ সীমান্তত BSFৰ সন্মুখত বাংলাদেশীৰ উগ্ৰ ৰূপ 17টাকৈ বাংলাদেশী পুছবেক কৰিব লওঁতেই এই অঘটন সংঘটিত হৈছে বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ সমজি নলয় বাংলাদেশী কেইটাক BSFক বাধা দিবলৈ ওলাই আহিল শ বাংলাদেশী নাগৰিক ভাৰতত থকা বাংলাদেশীক কোনো প্ৰকাৰে বাংলাদেশে গ্ৰহণ কৰিব খোজা নাই আজি 17জনকৈ বাংলাদেশী নাগৰিকক BSF জোৱানে বাংলাদেশক সমজাই দিবলৈ ভাৰত বাংলাদেশ সীমান্তলৈ লৈ গৈছিল আৰু তাৰ পিছতেই আজিৰ দিনটোত ভাৰত বাংলাদেশ সীমান্তত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল এটা ভাল খবৰ হাজু কৰক নথিপত্ৰ ৰাজ্যত আৰম্ভ 2 লাখ নিযুক্তি প্ৰক্ৰিয়া চাকৰি ল'বলৈ আপুনিও সাজু হওক ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে আপুনিও নিবনুৱা নেকি আপুনি বিচাৰিছে নেকি চৰকাৰী চাকৰি তেন্তে আপোনাৰ বাবে এই খবৰ সাজু হওক ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকল সাজু কৰক শিক্ষাগত অৰ্হতা সম্পন্ন নথিপত্ৰ ডকুমেণ্টছ ৰেডি কৰক আৰম্ভ হৈ গ'ল ৰাজ্যত 2 লাখ চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে গঠন কৰিলে টাস্ক ফোৰ্স এই চাকৰি দিবৰ বাবে নিবনুৱা যুৱক যুৱতীৰ বাবে এই সুখবৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই টাস্ক ফোৰ্সৰ পৰামৰ্শ অনুসৰিয়ে জৰুৰী জাননী জাৰি কৰা হৈছে চৰকাৰে জাৰি কৰিলে এই জাননী অতি শীঘ্ৰেই দিয়া হ'ব এইসমূহ চৰকাৰী চাকৰি সংশ্লিষ্ট বিভাগক খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশনা দিয়া হৈছে ইতিমধ্যেই প্ৰতিটো চৰকাৰী বিভাগলৈকে দিয়া হৈছে এই জৰুৰী নটিচ 17 জুনৰ ভিতৰত তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী চাকৰি আন এটা ভাল খবৰ আহি গ'ল PMA 2.0 ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ তালিকাত আপোনাৰ নাম আছেনে নাই জানি লওক আহি গ'ল PMA 2.0 ৰাজ্যত 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ তালিকাত কাৰ নাম আছে আপোনাৰ নাম সেই লিষ্টত আছেনে নাই কেনেকৈ চাব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এই ভাল খবৰ নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই কৰক নথিপত্ৰ সাজু ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ পঞ্চায়ত অফিচতো গৈ চাব পাৰিব আপোনাৰ নাম আছেনে নাই সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ সংবিধান নামানি শাসকীয় দলৰ সেৱাতহে মগ্ন আৰক্ষীক এইবাৰ ন্যায়ালয়ৰ সমালোচনা সংবিধানৰ পৰিৱৰ্তে চৰকাৰৰ কথামতেহে কাম কৰে আৰক্ষী বিষয়াসকলে জনসেৱা নহয় শাসকীয় দলৰ সেৱাতহে মগ্ন থাকে ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ ন্যায়ালয়ৰ এইবাৰ ডাঙৰ মন্তব্য
চৰকাৰী আমোলা বিষয়াৰ কথাতেই বিনা কাৰণত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। থানাত ৰুজু হোৱা গোচৰ ৰাজনৈতিক উদ্দেশ্যত উঠাই লোৱা হয় বুলি মন্তব্য ন্যায়ালয়ৰ। ৰাজনৈতিক হস্তক্ষেপৰ পৰা কিয় মুক্ত হ'ব নোৱাৰে আৰক্ষী, প্ৰশ্ন উত্থাপন কৰিছে ন্যায়ালয়ে। উত্তৰ প্ৰদেশ আৰক্ষীক লৈ উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ভাষ্য। আন এটা ব্ৰেকিং নিউজ, উপ নিৰ্বাচনক লৈ টঙালি বান্ধিছে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অতি শীঘ্ৰেই নগাঁও লোকসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই উপ নিৰ্বাচনৰ বাবে এতিয়া কংগ্ৰেছ দলে টঙালি বান্ধিছে। ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰিছে গৌৰৱ গগৈয়ে নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন খেলিবৰ বাবে। পৰৱৰ্তী খবৰ, কুকৰ্ম কৰি আৰক্ষীৰ জালত 4 অভিযুক্ত গ্ৰেপ্তাৰ জিতুমণি ৰয়, ৰঞ্জন দাস, আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ। ৰাজ্যত পুনৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে। কুকৰ্ম কৰি ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে 4 অভিযুক্ত। গ্ৰেপ্তাৰ বজালীৰ হকাৰটোপ গাঁৱৰ জিতুমণি ৰয়, পুঠিমাৰীৰ গাঁৱৰ ৰঞ্জন দাস, বিহাৰৰ আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰকো গ্ৰেপ্তাৰ। দীৰ্ঘদিন ধৰি বহিৰাজ্য চক্ৰৰ সৈতে চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ। বহু লোকৰ ধন CSPৰ জৰিয়তে সৰকাইছিল অভিযুক্ত কেইটাই। বজালী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটা অপৰাধীক। অভিযানত জব্দ বহু লোকৰ বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ড, বহু নথিপত্ৰ। পৰৱৰ্তী খবৰ, শিক্ষকৰ বাবে টেট বাধ্যতামূলক ঘোষিত হোৱা দেশজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঐক্যবদ্ধ হৈছে 25 লাখ শিক্ষক। জুলাইত বিদ্যালয়ত তলাবন্ধ ঘোষণা। শিক্ষক সমাজে নিজৰ নিজৰ অঞ্চলত বিধায়ক সাংসদক ঘেৰাও কৰি কাৰ্যসূচীৰ ঘোষণা কৰিছে। আৰু ইতিমধ্যেই যিহেতু টেট পৰীক্ষা শিক্ষকৰ বাবে বাধ্যতামূলক বুলি ঘোষণা কৰা হৈছে আৰু এই সিদ্ধান্তৰ পিছতেই এতিয়া ঐক্যবদ্ধ হৈছে ভাৰতৰ লাখ লাখ শিক্ষক। 25 লাখ শিক্ষকৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰীয়ে দিনে ৰাতিয়ে কাম কৰাৰ একমাত্ৰ কাৰণ হ'ল জনতাৰ ওপৰত যাতে দাম বৃদ্ধিৰ বোজা নপৰে। ইয়াৰ ফলতে ছৌদি আৰবৰ বাহিৰে যদি পৃথিৱীৰ ক'ৰবাত আটাইতকৈ কম দাম বাঢ়িছে সেইখন দেশ হ'ল আমাৰ ভাৰতবৰ্ষ। শেহতীয়াকৈ যি মূল্যবৃদ্ধি পাই আছে সেই মূল্যবৃদ্ধিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে বিজেপি নেতা ছৈয়দ শ্বাহনৱাজ হুছেইনে। শ্বাহনৱাজ হুছেইনে কৈছে, প্ৰধানমন্ত্ৰী নাথাকিলে আৰু অধিক দাম বৃদ্ধি হ'লেহেঁতেন ভাৰতত। অন্য এটা খবৰ, ঘোষণা হ'ল অভিভাৱক মন্ত্ৰী। কোন জিলাত কোন মন্ত্ৰীক দিয়া হৈছে দায়িত্ব। আজি সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে অভিভাৱক মন্ত্ৰীৰ তালিকা। শ্ৰী ৰামেশ্বৰ তেলী তিনিচুকীয়া আৰু যোৰহাটৰ অভিভাৱক মন্ত্ৰী, শ্ৰী অতুল বৰা কামৰূপ মেট্ৰ' ধেমাজি, শ্ৰী চৰণ বড়ো কোকৰাঝাৰ বাক্সা চিৰাং, স্মিত অজন্তা নেওগ মৰিগাঁও কামৰূপ, শ্ৰী ঐশ্বনী ৰায় চৰকাৰ বঙাইগাঁও বৰপেটা, শ্ৰী অশোক সিংঘাল দৰং ধুবুৰী, শ্ৰী বিমল বৰা শিৱসাগৰ চৰাইদেউ, শ্ৰী বিশ্বজিৎ দৈমাৰী নলবাৰী শোণিতপুৰ, শ্ৰী জয়ন্ত মল্ল বৰুৱা তামুলপুৰ গোৱালপাৰা, শ্ৰী কৌশিক ৰায় শ্ৰীভূমি হাইলাকান্দি, শ্ৰী কেশৱ মহন্ত সাউথ চালমাৰা মানকাছাৰ নৰ্থ লখিমপুৰ, শ্ৰী কৃষ্ণেন্দু পাউল ডিমা হাছাও কাছাৰ, লীলিমা দেৱী বজালী ওদালগুৰি, শ্ৰী পীযুষ হাজৰিকা নগাঁও হোজাই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং, ডক্টৰ ৰণোজ পেগু বিশ্বনাথ গোলাঘাট, শ্ৰী সুশান্ত বৰগোহাঁই মাজুলী ডিব্ৰুগড়। আৰু আজি ঘোষণা কৰা হয় অভিভাৱক মন্ত্ৰীৰ তালিকা। জিলা ভিত্তিত এই মন্ত্ৰীৰ তালিকা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সামাজিক মাধ্যমত। খবৰ এটা শোকাবহক খবৰ, সন্ত্ৰাসবাদী অভিযানত শ্বহীদ অসমৰ সেনা জোৱান। জম্মু কাশ্মীৰত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী। জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সংঘটিত হৈছে এই কৰুণ ঘটনা। সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত শ্বহীদ হৈছে অসমৰ সেনা জোৱান। জম্মু কাশ্মীৰত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী। আন এটা ব্ৰেকিং নিউজ, এইবাৰ বাংলাদেশী মিয়া নহয়, বিধায়ক বিজয় গুপ্তাৰ সমষ্টিত খিলঞ্জীয়াক কৰা হ'ল উচ্ছেদ। বলডজাৰ লগাই ভাঙি দিয়া হ'ল খিলঞ্জীয়াৰ বাসগৃহ দোকান পোহাৰ।
বলডজাৰৰ হাতোৰাৰ পৰা হাৰি নগ'ল বিজয় গুপ্তাৰ হৈ প্ৰচাৰ চলোৱা বিজেপি কৰ্মীৰ গৃহ। 9 বিধায়ক বিজয় গুপ্তাৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে এতিয়া বিৰুবাৰীত উচ্ছেদিত খিলঞ্জীয়া জনতা। বিজয় গুপ্তা MLA কোৱাৰ পিছতে এতিয়া একশ্যন দেখিবলৈ পোৱা গৈছে। এইবাৰ বাংলাদেশী মিয়া নহয়, বিধায়ক বিজয় গুপ্তাৰ সমষ্টিত খিলঞ্জীয়াক কৰা হৈছে উচ্ছেদ। আৰু এই উচ্ছেদ অভিযানৰ পিছতেই বিজয় গুপ্তা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে এতিয়া খিলঞ্জীয়া জনতা। অন্য এটা খবৰ, ইছলামপুৰত এইসকল কৰ লোক? মুখ্যমন্ত্ৰীৰ সমষ্টিত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত চলিব এই উচ্ছেদ অভিযান। হিমন্ত চৰকাৰৰ দ্বিতীয়টো শাসনকালৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বিশাল ভূমিত চৰকাৰৰ বলডজাৰ একশ্যন প্লেন সাজু। মুঠ 2662 বিঘা ভূমি বেদখলমুক্ত কৰি অধিগ্ৰহণ কৰিছিল। ঘৰে ঘৰে আহিল প্ৰশাসনৰ জাননী। শ শ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 12 জুনৰ ভিতৰত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব নথিপত্ৰ। বঙৰা ইছলামপুৰ অঞ্চলত পুনৰ ভাঙি দিয়া হ'ব শ শ লোকৰ বাসগৃহ। আজাৰা আৰু পলাশবাৰীৰ কেইবাখনো গাঁৱত আৰম্ভ হৈছে ব্যাপক তৎপৰতা উচ্ছেদ অভিযানৰ বাবে। অন্য এটা খবৰ, নিশা হ'লেই বিৰক্ত বাঢ়ে বিজেপি নেতাৰ। নিশাৰ আন্ধাৰত বিজেপি নেতাৰ গুণ্ডাগিৰি। ঘৰত অকলে থকা মহিলাক প্ৰাণে মৰাৰ ভাবুকি বিজেপি নেতাৰ। অশ্লীল শব্দ প্ৰয়োগ কৰি ভাবুকি প্ৰাণে মৰাৰ বিজেপি নেতাজনৰ। বিজেপি নেতা তথা বুথ সভাপতি তক্ষজ্যোতি দাসৰ গুণ্ডাগিৰি। নিশা বিজেপিৰ নেতাৰ তক্ষজ্যোতিৰ কাণ্ডত উত্তপ্ত পৰিস্থিতি। তক্ষজ্যোতি দাস বিশালী সমষ্টিৰ বিজেপিৰ বুথ সভাপতি। ইতিমধ্যেই বিশালী থানাত তক্ষজ্যোতিৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। নিশাৰ আন্ধাৰত বিজেপি নেতাৰ এই গুণ্ডাগিৰিৰ ঘটনা পোহৰলৈ আহিছে। নিশা হ'লেই বিৰক্ত বাঢ়ে বিজেপি নেতাৰ। এটা ব্ৰেকিং নিউজ, পুনৰ বৃদ্ধি পাইছে LPG ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। পুনৰবাৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰৰ ওপৰত মাধমাৰ দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ বৃদ্ধি কৰা হৈছে LPG ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। 29 টকাকৈ বৃদ্ধি পালে LPG ঘৰুৱা চিলিণ্ডাৰৰ দাম। কোন জিলাত কিমান দাম জানি লওক এই তালিকা। বজালী জিলাত বৰ্তমান 984 টকা, বাক্সাত 999 টকা, বৰপেটাত 984 টকা, যোৰহাটত 957.50 টকা, কামৰূপ মেট্ৰত 951 টকা, কাৰ্বি আংলঙত 964 টকা, বিশ্বনাথত 1007.50 টকা, কৰিমগঞ্জত 1093.50 টকা, বঙাইগাঁও জিলাত 976 টকা, কোকৰাঝাৰত 976 টকা, কাছাৰত 1076.50 টকা, লখিমপুৰত 1007.50 টকা, চিৰাং জিলাত 976 টকা, মৰিগাঁৱত 1001.50 টকা, ধেমাজিত 1705 টকা, নগাঁও জিলাত 1014 টকা, ধুবুৰীত 992.50 টকা, নলবাৰীত 999.50 টকা, ডিব্ৰুগড়ত 941 টকা, দক্ষিণ শালমাৰাত 992.50 টকা, ডিমা হাছাওত 1100.50 টকা, শিৱসাগৰত 949.50 টকা, গোলাঘাটত 958.50 টকা, গোৱালপাৰাত 975.50 টকা, শোণিতপুৰত 907.50 টকা, গুৱাহাটীত 991 টকা, তিনিচুকীয়াত 941 টকা, হাইলাকান্দিত 1085 টকা, ওদালগুৰিত 1017.50 টকা, হোজাই জিলাত 1014 টকা, পশ্চিম কাৰ্বি আংলঙত 1014 টকা। আৰু LPG চিলিণ্ডাৰৰ ঘৰুৱা যি চিলিণ্ডাৰ আছে তাৰ মূল্য পুনৰবাৰ বৃদ্ধি পাইছে। 29 টকাকৈ এইবাৰ বৃদ্ধি পাইছে LPG ঘৰুৱা চিলিণ্ডাৰৰ দাম। অন্য এটা খবৰ, আজিকালি গাড়ী কিনিবলৈ বহুত পইচা লাগে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাই আছে। আমি আমাৰ পৰিৱেশ সুস্থ ৰাখিবলৈ হ'লে চাইকেল ব্যৱহাৰ কৰিব লাগে, এই মন্তব্য কৰিছে বিজেপি বিধায়ক বিজয় গুপ্তাই। শেহতীয়াকৈ যি ইন্ধনৰ মূল্য বৃদ্ধি পাই আছে সেই সন্দৰ্ভত আজি এইদৰে মন্তব্য কৰে বিজেপি বিধায়ক বিজয় গুপ্তাই। বিজয় গুপ্তাই কৈছে, আজিকালি গাড়ী কিনিবলৈ বহুত পইচা লাগে, সেয়েহে পেট্ৰলৰ ডিজেলৰ দাম বৃদ্ধি পাই আছে। আমি আমাৰ পৰিৱেশ সুস্থ ৰাখিবলৈ হ'লে চাইকেলহে ব্যৱহাৰ কৰিব লাগে। অন্য এটা খবৰ, অসমত বাংলাদেশীৰ উপদ্ৰৱ। একেলগে আৰক্ষীৰ জালত 3 বাংলাদেশী।
বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতেই অসমত বাংলাদেশীৰ উপদ্ৰৱ। একেলগে আৰক্ষীৰ জালত 3 সন্দেহযুক্ত বাংলাদেশী নাগৰিক। বজালীৰ পাঠশালা 2 নং ৱাৰ্ডত নিশা উত্তেজনাময় পৰিৱেশ। স্থানীয় ৰাইজে খেদি ধৰিলে 3 সন্দেহযুক্ত বাংলাদেশী। ধুবুৰীৰ পৰা কাঠ মিস্ত্ৰীৰ কাম কৰিবলৈ অহাৰ স্বীকাৰোক্তি। জালত আলী হুছেইন, ইউছুফ শ্বেখ আৰু বিল্লাল শ্বেখ। 3 সন্দেহজনক বাংলাদেশীক নিজৰ জিম্মাত লৈ পাঠশালা আৰক্ষীয়ে বাংলাদেশীৰ বিৰুদ্ধে অভিযানৰ মাজতেই পুনৰবাৰ অসমত বাংলাদেশীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। এইবাৰ একেলগে 3জনকৈ সন্দেহযুক্ত বাংলাদেশী গ্ৰেপ্তাৰ। বজালীৰ পাঠশালা 2 নং ৱাৰ্ডত নিশা এই ঘটনা। স্থানীয় ৰাইজে খেদি ধৰিলে 3 সন্দেহযুক্ত বাংলাদেশী নাগৰিকক। পৰৱৰ্তী খবৰ। অভিলেখ ৰচনাৰ দিশে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 10 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিব নতুন ইতিহাস। জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পণ্ডিত জৱাহৰলাল নেহৰুৰ কাৰ্যকাল 4337 দিন আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 10 জুন তাৰিখে হ'ব 4398 দিন। এতিয়া ৰেকৰ্ড ভংগৰ দিশে আগবাঢ়িছে বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।